দিছপুৰ প্ৰেছ ক্লাবত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদমেল চাৰিটা সংগঠন একত্ৰীকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত এই সংবাদমেল সদৌ অসম কোচ ৰাজবংশীৰ আছে মুঠ 10টা গোট ইয়াৰে চাৰিটা গোটৰ এই সংবাদমেল কিছুদিন পূৰ্বে আটাইকেইটা গোটে আলোচনা কৰি দুটা গোট গঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নতুন কমিটিৰ সভাপতি দীপেন ৰায় কাৰ্যকৰী সভাপতি সুনীল ৰায় আৰু প্ৰাঞ্জল দত্ত সাধাৰণ সম্পাদক অৰবিন্দ দাস নিমাই ৰায় সূত্ৰধৰ ৰায় সৰ্বমুঠ 51 জনীয়া হল নতুন কমিটিখন আনহাতে কাইলৈ প্ৰতাৰণা দিৱস পালন কৰিব কোচ ৰাজবংশী ছাত্ৰ সন্থাই পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত অটল আছে কোচ ৰাজবংশীসকল আপোনালোকে নিশ্চয় জানে যোৱা 29 জুলাইত এখন কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাসুৰ গঠন হৈছিল যদিও তাত তেখেতলোকৰ আমাক আমন্ত্ৰণ জনাইছিল যে আপোনালোকে নতুনকৈ কোচ ৰাজবংশী ছাত্ৰ সন্থা গঠন কৰিব নালাগে ইয়াত ক্ষিতিশ বৰ্মন ডাঙৰীয়া বিশেষকৈ তেখেতৰ সদিচ্ছা আৰু আমাৰ মনোজ ৰায় ডাঙৰীয়া তেখেতৰ সদিচ্ছাত আমি তেখেতলোকৰ আমন্ত্ৰণ ৰক্ষা কৰিছিলোঁ আৰু আমন্ত্ৰণ ৰক্ষা কৰি আমি 22 জুলাই তাৰিখে তেখেতলোকৰ লগত আমি আনুষ্ঠানিকভাৱে বহিছিলোঁ বঙাইগাঁৱত একত্ৰীকৰণৰ কাৰণে কিন্তু তাত কিছু ৰাজনৈতিক চক্ৰান্ত আৰু আক্ৰাসুক এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত কৰাৰ পৰিলক্ষিত আমি দেখিবলৈ পোৱা গ'লোঁ আৰু সেই পৰিপ্ৰেক্ষিতত আমি তেখেতলোকক এটা পেনেল কমিটি দিছিলোঁ যে আপোনালোকে যিহেতু আপোনালোকৰ নেক্সট কাৰ্যনিৰ্বাহক সভা আছে কাৰ্যনিৰ্বাহক সভাত আপোনালোকে আলোচনা কৰি আমি যিখন পেনেল আপোনালোকক দিছোঁ সেই পেনেলৰ জৰিয়তে যদি আপোনালোকে একত্ৰীকৰণটো বিচাৰে তেতিয়া আমি আমাৰ যি চাৰিটা গোট আছে সেই গোটা আমি আপোনালোকৰ লগত একত্ৰীকৰণ হোৱাৰ চেষ্টা কৰিম আৰু আমি চেষ্টা কৰাৰ কাৰণে আমি তেখেতলোকক আমি এটা পেনেল দিছিলোঁ